এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। অৱশেষত কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। লাভ কৰিব 18 মাহৰ ডিএৰ বকেয়া। ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে আৰু চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। ইপিনে দৰমহা বৃদ্ধি সম্পৰ্কত অত্যন্ত সুখবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো সুখবৰ, অৱশেষত কৰ্মচাৰীসকলে লাভ কৰিব 18 মাহৰ ডিএৰ বকেয়া। অৱশেষত ভাৰত চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 18 মাহৰ বাবে দীৰ্ঘদিনীয়া ডিয়াৰনেছ এলাউৱেন্স ডিএ বকেয়া মুকলি কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। আৰু এই পদক্ষেপে 2020 চনৰ 1 জানুৱাৰীৰ পৰা এই ধন পৰিশোধৰ বাবে অপেক্ষা কৰি থকা লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে উল্লেখযোগ্য সকাহ হিচাপে বিবেচিত হৈছে। কাৰণ কোভিড-19 মহামাৰীৰ সময়ৰ বকেয়া হৈ থকা 18 মাহৰ ডিএ এতিয়া কৰ্মচাৰীসকলৰ একাউণ্টত লাভ কৰিব। কৰ্মচাৰী পেঞ্চনাৰে এই ডিএ দিয়াৰ লাভ কৰিব। আৰু 2020 চনৰ আৰম্ভণিতে যেতিয়া কোভিড-19 মহামাৰী হৈছিল তেতিয়া ই সমগ্ৰ বিশ্বতে অভূতপূৰ্ব অৰ্থনৈতিক বিঘিনিৰ সৃষ্টি কৰিছিল। আৰু ভাৰত চৰকাৰে কৰ ৰাজহ হ্ৰাস আৰু স্বাস্থ্যসেৱাৰ ব্যয় বৃদ্ধিকে ধৰি উল্লেখযোগ্য আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ফলত 2020 চনৰ 1 জানুৱাৰীৰ পৰা 21 চনৰ 30 জুনলৈকে 18 মাহৰ ডিয়াৰনেছ ভাত্তা প্ৰদান বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল আৰু যাৰ পৰিমাণ আছিল 35,000 কোটি টকা। আৰু অৱশেষত এতিয়া এই ডিএ প্ৰদান কৰা হ'ব। আৰু কৰ্মচাৰীসকলৰ ফালৰ পৰা নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডক প্ৰতিনিধিত্ব কৰি শিৱগোপাল মিশ্ৰই এই সম্পৰ্কত প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু বিত্ত মন্ত্ৰালয়ে এই ধন পৰিশোধ প্ৰক্ৰিয়াৰ বাবে আহ্বান জনাইছে। আৰু শেহতীয়াভাৱে এক ইতিবাচক পৰিঘটনাত এতিয়া কেবিনেট সচিবে আশ্বাস দিছে যে বাকী থকা বকেয়া ধন প্ৰক্ৰিয়াকৰণ কৰি সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ একাউণ্টত পৰিশোধ কৰা হ'ব। আৰু চৰকাৰে নিজৰ কৰ্মচাৰীৰ প্ৰতি নিজৰ বাধ্যবাধকতা আৰু দেশৰ উন্নত অৰ্থনৈতিক পৰিস্থিতিক স্বীকৃতি দিয়াৰ সময়তে এই প্ৰতিশ্ৰুতি দিয়া হৈছে। অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা 18 মাহৰ ডিএ বকেয়া প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তয়ো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আদালতে ৰায় দিছে যে কৰ্মচাৰীসকলে আইনগতভাৱে তেওঁলোকৰ ডিয়াৰনেছ ভাত্তা লাভৰ অধিকাৰী আৰু এই ধন অনিৰ্দিষ্ট কাললৈ ৰখাব নোৱাৰি। আৰু এই আইনী দৃষ্টিভংগীয়ে কৰ্মচাৰীসকলৰ দাবীত অৰিহণা যোগাইছে যে কৰ্মচাৰীসকলে ইতিমধ্যে দাবী উত্থাপন কৰি আহিছে যে 18 মাহৰ ডিএৰ বকেয়া প্ৰদান কৰিব লাগে। আৰু এতিয়া চৰকাৰৰ ফালৰ পৰাও অৱশেষত এই প্ৰতিশ্ৰুতি আহিছে। আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অনাগত সপ্তাহ বা অনাগত মাহত এই পে'মেণ্টৰ সময়সূচীৰ বিষয়ে জানিব পাৰিব। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। অৱশেষত কৰ্মচাৰীসকলৰ এইবাৰৰ ডিএ বৃদ্ধি ঘোষণা কৰা হ'ব। আৰু দীপাৱলীৰ পূৰ্বে বৃদ্ধি পাব কৰ্মচাৰীসকলৰ ডিএ। 3% বৃদ্ধি হ'ব বুলি ইতিমধ্যে নিশ্চিত হৈছে যে 53%লৈকে এইবাৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি পাব। আৰু দীপাৱলীৰ পূৰ্বে এই ঘোষণা কৰিব। লগতে জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ বকেয়া ধনো কৰ্মচাৰীসকলে লাভ কৰিব। আৰু এই ক্ষেত্ৰত উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক সন্মিলনে অলপতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক এই ঘোষণা ক্ষিপ্ৰতাৰে কৰিবলৈ আহ্বান জনাইছিল। বিশেষকৈ মুদ্ৰাস্ফীতিৰ প্ৰভাৱ অব্যাহত থকাৰ সময়তে চৰকাৰী কৰ্মচাৰীসকলে এই খবৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আৰু চৰকাৰৰ ফালৰ পৰা দীপাৱলীৰ পূৰ্বে এই ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।